Hello everyone, welcome to my channel Shreven. Study hard, achieve hard. Happy learning. In this part, I will discuss about the taxonomical aids. If you have not seen my previous videos yet, then do visit my channel and go through those videos, okay? So, till now we have learned about the systematics, which includes mainly 4 fields: identification, classification, nomenclature, and taxonomy of living organisms. Again, about the taxonomy categories: kingdom, phylum, class, order, family, genus, and species. Now point is, what are the importance of these taxonomical studies? আমি যে এতিয়া টেক্সনমিক কেটেগৰিজ বা চিষ্টেমেটিক্সৰ কথাই পঢ়িলোঁ, এতিয়া কথাটো হৈছে টেক্সনমি ষ্টাডিজৰ ইম্পৰ্টেঞ্চটোনো কি? তো মই তোমালোকক কেইটামান ইম্পৰ্টেঞ্চৰ ওপৰত পঢ়াই দিম। ইম্পৰ্টেঞ্চ অফ টেক্সনমিকেল ষ্টাডিজ অফ লিভিং অৰ্গেনিজমছ। ফাৰ্ষ্ট ওৱান ইজ ইন এগ্ৰিকালচাৰ, আইডেণ্টিফিকেশ্যন অফ পেষ্ট, উইডছ, পেথোজেন্স, এটচেট্ৰা। In agriculture, taxonomic study of living organisms has great importance, as taxonomy is a science of naming, identifying, and classifying organisms. In agriculture, it helps in identification of plant, pest, weeds, and pathogen. Okay? After identification, it becomes easy to apply any pesticides or pathocides in agricultural land. খেতি পথাৰত বহু ধৰণৰ নষ্টকাৰী কীটপতংগ দেখা যায়। কিছুমান বেক্টেৰিয়া, ভাইৰাছ আদিও শস্য বা উদ্ভিদসমূহক আক্ৰমণ কৰা দেখা যায়, যাৰ ফলত খেতি পথাৰৰ উৎপাদন কমি যায়। এতিয়া উদ্ভিদসমূহকনো কোন প্ৰকাৰৰ পোক পতংগ আৰু বীজাণু, ভেঁকুৰ আদি ক্ষুদ্ৰ অণুজীৱই আক্ৰমণ কৰিছে, সেয়া পুংখানুপুংখ ৰূপে অধ্যয়ন কৰি সেইমতে অপকাৰী কীটনাশক, ৰাসায়নিক দ্ৰব্য আদি প্ৰয়োগ কৰিলে ৰাসায়নিক দ্ৰব্য আৰু কীট পতংগসমূহ খাপ খাই পৰিব, মানে প্ৰত্যক্ষভাৱে পোকসমূহ মৰি যাব, হয়নে নহয়? কিন্তু তাকে নকৰি যদি যি টি দ্ৰব্য মাৰি থকা হয়, পোকবোৰ মৰিব জানো? নমৰে। সেয়েহে খেতি পথাৰত থকা কীট পতংগসমূহ ঠিকমতে চিনাক্তকৰণ কৰি ৰাসায়নিক দ্ৰব্যসমূহ তাত দিলে বেছি সুফল পোৱা যাব। ঠিক আছে। Next in medicine, in identification and treatment of diseases. তেনেদৰে মেডিচিনতো টেক্সনমিক ষ্টাডিয়ে হেল্প কৰে। ডিজিজবোৰ ভাইৰাছেই কৰিছে নে বেক্টেৰিয়াই কৰিছে, ডক্টৰে ডিটেইলছত ষ্টাডি কৰিহে পেচেণ্টক ট্ৰিটমেণ্ট কৰে, হয়নে নহয়? নেক্সট ইন ফৰেষ্ট্ৰি. ফৰেষ্ট্ৰি ইজ দ্য প্ৰেক্টিছ অফ মেনেজিং এণ্ড মেইনটেইনিং ফৰেষ্ট লেণ্ড। ইয়াতো টেক্সনমিৰ প্ৰয়োজন হয়, কাৰণ প্ৰতিজোপা গছৰ নিজৰ নিজৰ বৈশিষ্ট্য আছে। কিছুমান গছৰ পৰা কাঠ পোৱা যায়, কিছুমানৰ আকৌ মেডিচিনেল ভেলু বা ৰোগ নিৰাময় কৰিব পৰা ক্ষমতা থাকে, কিছুমানে সৌন্দৰ্য বঢ়ায়। ঠিক আছে। নেক্সট ইন কনজাৰ্ভেশ্যন অফ বায়'ডাইভাৰ্চিটি. বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যনত টেক্সনমি ইম্পৰ্টেণ্ট হয়। টেক্সনমিৰ কাৰণেই আমি ৱৰ্ল্ডৰ বেলেগ বেলেগ স্পেচিছবোৰৰ কথা গম পাইছোঁ, নহয় জানো? এতিয়া এনেকুৱা কিছুমান প্লান্ট এণ্ড এনিমেল আছে যিবোৰ মানুহে অভাৰ ইউজ কৰাৰ ফলত বা পপুলেশ্যন ইনক্ৰিজ হোৱাৰ কাৰণে ফৰেষ্ট এৰিয়াবোৰ কাটি য'তে ত'তে বসবাস কৰিবলৈ লৈছে, যাৰ ফলত কিছুমান স্পেচিছ চিৰদিনৰ বাবে পৃথিৱীৰ পৰা লুপ্তপ্ৰায় হৈছে, মানে নাইকিয়া হৈ গৈছে। কিছুমান স্পেচিছ আকৌ লুপ্ত হ'বলৈ গৈ আছে, হয়নে নহয়? গতিকে টেক্সনমিক ষ্টাডিজৰ জৰিয়তে যদি এই স্পেচিছবোৰৰ ওপৰত ডিটেইলছত গম পাই থকা হয়, তেতিয়াহ'লে মানুহৰ মাজত এৱাৰনেছ বা সজাগতা বাঢ়িব। গতিকে সকলোখিনি জৈৱিক সম্পদসমূহৰ বিষয়ে প্ৰত্যক্ষভাৱে অধ্যয়ন কৰিবলৈ আমি বৰ্গীকৰণৰ সহায় ল'ব লাগিবই। Thus, these studies are very important to know our bioresources and their diversity. Okay? এতিয়া এইকেইটা হৈছে টেক্সনমিক এইডছ, হাৰ্বেৰিয়াম, বোটানিকেল গাৰ্ডেন, জুলজিকেল পাৰ্ক, কিজ, জুলজিকেল মিউজিয়াম। এতিয়া এইড মানে কি? এইড মিনছ হেল্প অৰ এছিষ্টেন্স বা সহযোগ।
আৰু টেক্সনমিক এইড মানে যিবোৰে আমাক জীৱসমূহৰ বৰ্গীকৰণৰ ওপৰত অধ্যয়ন কৰিবলৈ সহায় কৰে ঠিক আছে এতিয়া a herbarium is a collection of pressed, dried and preserved plants mounted on a paper sheets properly labeled, systematically arranged and available for reference or study. মানে কি ফুল বা অন্য প্ৰজনন অংগৰ সৈতে উদ্ভিদসমূহ সংগ্ৰহ কৰি ৰ'দত নিদিয়াকৈ শুকান কাগজৰ মাজত চেপেটাকৈ ৰাখি শুকুৱাই এখন ডাঠ কাগজত আঠা লগাই ৰখা হয় আৰু এনেদৰে সংগ্ৰহ কৰা গছৰ নমুনাক হাৰ্বেৰিয়াম চিট বুলি কোৱা হয় আৰু হাৰ্বেৰিয়াম চিট ৰখা সংগ্ৰহালয়ক আকৌ হাৰ্বেৰিয়াম বুলি কোৱা হয় কি কৰা হয় চাবা এতিয়া ফাৰ্ষ্ট প্লান্টটো ফ্লাৱাৰ বা বেলেগ পাৰ্টছৰ লগত কালেক্ট কৰা হ'ব দেই ফিল্ডৰ পৰা তাৰ পৰা কালেক্ট কৰাৰ সময়তে আকৌ তুমি কোনটো ডেটত সেই প্লান্টটো কালেক্ট কৰিছা ডেটটো তুমি নোট কৰি থ'ব লাগিব নেক্সট তাৰ হেবিটেটটো এই কিছুমান ডাটা মানে নোট ডাউন কৰি থ'ব লাগিব যাতে পাছত তুমি যেতিয়া ডাঠ কাগজখনত তাক আঠা লগাই প্ৰিজাৰ্ভ কৰিবা তাত লেবেলত তুমি সেই হেবিটেট ডেট তোমাৰ নেম এইখিনি লিখি দিব লাগিব ঠিক আছে তাৰপৰা কিবা যদি ফাংগাছ বা লেতেৰা আছে সেইখিনি আঁতৰাই চাফা কৰি বাতৰি কাগজ বা কিতাপৰ মাজত প্ৰেছ কৰি থৈ দিয়া হয় তাত কিন্তু পানী থাকিব নালাগিব দেই এনেদৰে প্ৰেছ কৰাৰ পাছত এটা সময়ত তাক ডাঠ কাগজত লেবেল কৰি ফিক্স কৰি দিয়া হয় আৰু এইবোৰ ফিউচাৰ ষ্টাডিৰ কাৰণে প্ৰিজাৰ্ভ কৰি ৰখা হয় এইটোতো বহুত দিনলৈকে প্ৰিজাৰ্ভ হৈ থাকে আৰু এনেকুৱা চিটবোৰক যোনবোৰ সংগ্ৰহালয়ত ৰখা হয় সেইটোকে হাৰ্বেৰিয়াম বুলি কোৱা হয় ঠিক আছে এতিয়া কি হ'ব এতিয়া তেনেকৈ প্লান্টবোৰ যেতিয়া প্ৰিজাৰ্ভ কৰি ৰখা হয় তাত লেবেলটোতো আমি টেক্সনমিক এইখিনি যিখিনি পঢ়িলোঁ কিংডম ফাইলাম ক্লাছ অৰ্ডাৰ এইবোৰ সেই প্লান্টটোৰ এইখিনি ইনফৰমেশ্যনো সেই লেবেলত দিয়া থাকে তেতিয়া মানে মানুহৰ সুবিধা হয় টেক্সনমিকেল ষ্টাডিটো কৰিবলৈ সুবিধা হয় প্লান্টটোৰ লগত কম্পেয়াৰ কৰি সেইটো যেতিয়া লেবেল কৰি থোৱা হয় তেনেকৈ ষ্টাডি কৰিবলৈ সুবিধা হয় First herbarium was set up at Pisa in Italy by Lusagini. Largest herbarium of the world. আটাইতকৈ ডাঙৰ in Royal Botanical Garden, Kew, England. এইবোৰ some other examples of herbarium বেলেগ example দিয়া আছে চাই ল'বা তোমালোকে এতিয়া হাৰ্বেৰিয়াম টেকনিকটোৰ ওপৰত মই অলপ দি দিছোঁ ফাৰ্ষ্ট কি কৰিব লাগিব ফিল্ড ভিজিট ফিল্ডলৈ তুমি যাব লাগিব দেন স্পেচিমেন কালেকশ্যন কৰোঁতে সদায় মনত ৰাখিবা তুমি ডেট হেবিটেট এইখিনি আৰু আন কিছুমান ডাটা তুমি নোট ডাউন কৰি থ'ব লাগিব তাৰ পৰা তুমি যদি তাত ফ্লাৱাৰ আছে তেতিয়াহ'লে ফ্লাৱাৰৰ সৈতেই তুমি উঠাই আনিব লাগিব তেনেকৈ নেক্সট তাক প্ৰেছিং এণ্ড ড্ৰাইং mounting then leveling and last preservation এয়া মই তোমালোকক কেইখনমান ফটো দি দিছোঁ এতিয়া নেক্সট এইটো হৈছে বটানিকেল গাৰ্ডেন য'ত বিভিন্ন ধৰণৰ গছ পোৱা যায় আৰু এই উদ্যানসমূহ চৰকাৰে নিয়ন্ত্ৰণ কৰে এই বটানিকেল গাৰ্ডেন ইজ এ প্লেচ where plants from different groups are grown for scientific study, conservation, public education, aesthetic and education, usually in association with greenhouses, herbariums, laboratories, etc. হল এতিয়াতো এইখন অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান এই লাষ্টৰ এখন ডিব্ৰুগড় ইউনিভাৰ্চিটি বটানিকেল গাৰ্ডেন তাত বহুত ধৰণৰ প্লান্টছ আছে আকৌ এখন জকাই বটানিকেল গাৰ্ডেন হয় এনেকৈ আসামৰ বহুত জাগাত বটানিকেল গাৰ্ডেন আছে
These are maintained by government, semi-government or private organizations. These organizations employ expert persons to look after the plants. Okay. First garden for the purpose of science and education was maintained by the Greek philosopher Theophrastus, honored as the father of botany. However, the first modern botanical garden was established at Pisa in Italy by Luca. Okay, these are the example of some major botanical gardens. Go through it. Next one is zoological museums. Museum mane সংগ্ৰহালয়, where animal collections are assembled. Animals in fixing fluids, dried or specially prepared animals, slough animals, skeletons of animals, hides and articles made from horns, bones, cells. Okay, মানে ইয়াত জীৱদেহৰ জকা অস্থি আদি প্ৰদৰ্শনৰ বাবে থৈ দিয়া হয়। কিছুমান জীৱৰ জকা প্ৰস্তুত কৰি ৰখা হয়। জীৱৰ শিং, হাড়, খোলা আদিৰ পৰা বনোৱা বয়বস্তু, আকৌ জন্তুৰ ছালৰ পৰা বনোৱা চামৰা আদিবোৰো থোৱা হয়, যিবোৰে মানুহক প্ৰাণীবোৰৰ ওপৰত অধ্যয়ন কৰিবলৈ সহায় কৰাৰ লগতে প্ৰেৰণা যোগায়। লাষ্ট নেক্সট জুলজিকেল পাৰ্ক। পাৰ্ক মানে এতিয়া হৈছে ৰাজহুৱা উদ্যান, য'ত জীৱিত প্ৰাণীবোৰক তাহাঁতৰ এটা অনুকূল আৱাসভূমি দি ৰখা হয় আৰু ৰাজহুৱাভাৱে প্ৰদৰ্শনৰ বাবে স্থানটো মুকলিভাৱে ৰখা হয়। এতিয়া বহুত তেনেকৈ জুলজিকেল পাৰ্ক গুৱাহাটীখনৰ কথাটো তোমালোকে জানাই। এইবোৰ মই কেইখনমান ফটো দি দিছোঁ, কেনেকৈ তাহাঁতৰ পৰিৱেশতে তাহাঁতক ৰখা হয় আৰু মানুহে তেনেকৈ চাবলৈ যায়। These are the examples of some zoological parks. তোমালোকেও চাগে জুলজিকেল পাৰ্কলৈ গৈ পাইছা। এতিয়া মেনেজমেণ্ট অফ জুলজিকেল পাৰ্কছ। To feed, watch and protect the animals kept in a zoological park entails a great responsibility. Men having proper qualifications are required to shoulder this responsibility. Their duty is to ensure the maximum health and happiness of the captive specimen under more artificial and sometimes difficult condition. মানে কিছুমান মানুহ থাকে তাহাঁতৰ স্বাস্থ্যৰ যতন ল'বলৈ, তাহাঁতক হেপি ৰাখিবলৈ, এনি টাইম হেপি ৰাখিবলৈ, স্বাস্থ্যৰ যতন ল'বলৈ যিকোনো পৰিস্থিতিতে সেই মানুহখিনি সেই ৰেছপনচিবিলিটিটো থাকেই। ঠিক আছে। Last taxonomical aid is keys. Key refers to a set of alternate characters in such a manner that helps in the identification of plants and animals by selecting and eliminating the characters according to the presence or absence in the organism under study. কি মানে কি? চাবি। এই কিবোৰে আমাক কি কৰে? অৰ্গেনিজিমছৰবোৰৰ মুখ্য বৈশিষ্ট্যবোৰৰ ওপৰত ভিত্তি কৰি কিছুমান গোটত বা সমষ্টিত ভাগ কৰাত বা চিনাক্তকৰণ কৰাত সহায় কৰে। দুটা টাইপৰ কি আছে, এটা ইয়কৰ ইনডেণ্টেড কি, নেক্সটটো ব্ৰেকেটেড কি। ইনডেণ্টেড কিত কি থাকে? এটা ছিৰিজত ষ্টেটমেণ্টখিনি দিয়া থাকে। ষ্টেটমেণ্ট মানে স্পেচিছৰ কেৰেক্টাৰখিনি। সেই কেৰেক্টাৰখিনি ফুলফিল কৰাৰ পাছতহে আমি স্পেচিছটো আইডেণ্টিফাই কৰিব পাৰিম। ঠিক আছে। কিন্তু ব্ৰেকেটেড কিট পেয়াৰ্ছ অফ কণ্ট্ৰাষ্টিং কেৰেক্টাৰ থাকে। কণ্ট্ৰাষ্টিং কেৰেক্টাৰ মানে অপ'জিট, য়েছ অৰ ন'। যদি হয় তেতিয়াহ'লে এইটো এনিমেল হয়, আৰু যদি নহয় তেতিয়াহ'লে নেক্সট কেৰেক্টাৰ এটালৈ যাব লাগিব। হ'ল মানে কি? মানে কি? চাবিটো আচলতে ক'ত ঠিকছে খাপ খাব। যদি খাপ খাইছে তেতিয়াহ'লে হয়, আৰু যদি নহয় তেতিয়াহ'লে চাবিটো তাৰ তলাটোত খাপ খোৱা নাই। হ'ল। এটা আগৰ পিকচাৰখনত মই দিছিলোঁ এক্সাম্পল। ছেকেণ্ড পিকচাৰ এখন ভাৰ্টিব্ৰেটখিনি কেনেকৈ ডিফাৰেঞ্চিয়েট কৰিব পাৰি এটা এক্সাম্পল ব্ৰেকেটেড কি। Does it have fur? যদি য়েছ হয় তেতিয়াহ'লে সি মেমেল হয়, ন' হ'লে নেক্সট কেৰেক্টাৰটোলৈ যাব লাগিব। Does it have feathers?
যদি yes হয় bird হ'ব no হলে আকৌ next characterটোলৈ যাব লাগিব does it have dry skin yes হলে reptiles হ'ব no হলে next characterটোলৈ যাব লাগিব does it have scales যদি yes হয় fish যদি no হয় amphibia হল So this is the end of this chapter Living World. To get my upcoming videos, keep watching and stay tuned. And yes, don't forget to subscribe my channel. মোৰ পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। Thank you.